মই পল্লৱ কলিতা আমাৰ এডুকেশ্যন চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ তোমালোকক সকলোকে স্বাগতম জনাইছো আজি মই সলিড ষ্টেটৰ থাৰ্ড পাৰ্টটো তোমালোকৰ লগত আলোচনা কৰিম আৰু থাৰ্ড পাৰ্টটো হৈছে ক্ৰিষ্টেল লেটিছ এতিয়া ক্ৰিষ্টেল লেটিছ জনাৰ আগতে আমি ক্ৰিষ্টেল লাইন সলিড কাক কয় আমি পঢ়ি আহিছিলো ক্ৰিষ্টেলাইন সলিড হয় ৰেগুলাৰ arrangement of constituent particles in a three-dimensional space is called crystalline solid. ধৰা হল এতিয়া constituent particles বুলি কোৱাৰ লগে লগে আমি কি হ'ব পাৰে atoms হ'ব পাৰে molecules হ'ব পাৰে ions হ'ব পাৰে আমি ধৰি লৈছো constituent particles বিলাক কি লৈছো আমি এটা পইণ্ট বুলি আমি ধৰি লৈছো আৰু এই পইণ্ট বিলাকক কি পইণ্ট বুলি কোৱা হৈছে lattice point বুলি কৈছে that means each lattice point represented by each constituent particles. A lattice point বিলাক কি হৈছে তোমাৰ ৰেগুলাৰ ৰিপিটেড প্যাটাৰ্নত কি হৈছে এৰেঞ্জ হৈ আছে তো এৰেঞ্জ হৈ এটা কি হৈছে এন্টিয়াৰ ক্ৰিষ্টেল ফৰ্ম হৈ আছে এটা ইয়াত কি কৈছো আমি এই lattice point বিলাক আমি এটা স্ট্ৰেট লাইনত কি কৈছো ইটোৰ পিছত ইটো কি কৈছো আমি কানেক্ট কৰি দিছো ইন ওয়ান ডাইমেনশনাল আমি যেটা কানেক্ট কৰিছিলো সো আমি দেখিছো কি এটা ৰো দেখিছো দ্যাট ইজ এই যে এৰেঞ্জমেন্ট কৈছো ইন ওয়ান ডাইমেনশনাল তাক কি বুলি কৈছে ওয়ান ডাইমেনশনাল স্পেস লেটিছ বুলি কৈছে কি বুলি কৈছে ওয়ান ডাইমেনশনাল স্পেস লেটিছ কৈছে এতিয়া কি কৰিব পাৰো আমি এতিয়া along two axis আমি কি কৰিব পাৰো ইয়াক এৰেঞ্জ কৰিব পাৰো সাপোজ this axis আমি এৰেঞ্জ কৰিছো this axis এবা এৰেঞ্জ কৰিছো সো এনেকে এৰেঞ্জ কৰিলে আমি কি পালো এনেকে এৰেঞ্জ কৰিলে আমি কি পালো যেটো স্পেস লেটিছ পালো তাক কি বুলি কোৱা হ'ব টু ডাইমেনশনাল স্পেস লেটিছ সো দিস ইজ ওয়ান ডাইমেনশনাল স্পেস লেটিছ আমি এটা ডাইৰেকচনত যদি কৰো ওয়ান ডাইমেনশনাল স্পেস আমি দুটা ডাইৰেকচনত যদি আমি এৰেঞ্জমেন্ট কৰি কনস্টিটিউয়েন্ট পাৰ্টিকল বিলাকৰ আৰু হেতৰ কনস্টিটিউয়েন্ট পাৰ্টিকলছ বিলাকৰ মাজত যদি আমি স্ট্ৰেট লাইন ড্ৰ কৰো তেতিয়া আমি কি পাম আমি টু ডাইমেনশনাল স্পেস লেটিছ পাম এতিয়া কথা হল কি টু ডাইমেনশনাল স্পেস তোমালোকে দেখি আছা সাপোজ ধৰিছো মই হেতৰ কিটা কি কৰিছো এনেকে কি কৰি দিলো এটা সংযোগ কৰি দিলো সংযোগ কৰাৰ পিছত আমি কি দেখিলো আমি সংযোগ কৰাৰ পিছত কি দেখিলো তোমাৰ এটা স্মল গ্ৰুপস অফ তোমাৰ কি হৈছে লেটিছ পইণ্ট তোমাৰ কি হৈছে ৰিপিটেড হৈ আছে স্মল গ্ৰুপ অফ লেটিছ পইণ্ট ৰিপিটেড হৈ আছে এই স্মল গ্ৰুপ যেটো ৰিপিট হৈ তোমাৰ এন্টায়াৰ তোমাৰ ক্ৰিষ্টেলটো তোমাৰ কি কৈছে গঠিত হৈ আছে এই স্মল গ্ৰুপটোক কি বুলি কোৱা হৈছে ইউনিট সেল বুলি কোৱা হৈছে দিস ইজ কল্ড ইউনিট সেল সো তোমালোকে এতিয়া যদি সোৱা তোমালোকে ওয়াল এখনত চাব পৰা ওয়ালখনত তোমালোকে কি দেখিছা ওয়ালখনত তোমালোকে এটা ইটাটো দেখিছা এটা ইটা কি হৈছে একে সাইজৰ কি হৈছে তোমাৰ ইটাটো কি হৈছে ৰিপিট হৈ আছে পিৰিয়ডিকলি ৰিপিট হৈ কি হৈছে এন্টায়াৰ কি হৈছে ওয়ালখন কি কৰিছে গঠিত কৰি আছে এতিয়া কি হৈছে যদি এই ওয়ালখনক আমি কি বুলি কওঁ ক্ৰিষ্টেল লেটিছ বুলি কওঁ আৰু তেতিয়া ইটাটোক আমি কি কম ইটাটোক আমি কম ইউনিট সেল কাৰণ আমি ইটাটো কি হৈছে বাৰে প্ৰতি ৰিপিট হৈ কি আছে তোমাৰ ওয়ালখন গঠিত হৈ আছে গতিকে ইটাটো হৈছে তোমাৰ ইউনিট সেল আৰু গতিকে আমি কি দেখিছো এটা ইটাৰ পৰা গোটে ওয়ালখন কি হৈছে গঠিত হৈ আছে আমি একানে ক'ব পাৰিম যে ইউনিট সেল ইজ আ বিল্ডিং ব্লক অফ ক্ৰিষ্টেল লেটিছ আমি একানে ক'ব পাৰিলো ইউনিট সেলে কি কৰিব পাৰে গোটে ক্ৰিষ্টেল লেটিছটো কি কৰি থাকে গঠিত কৰি থাকে দিস বিল্ডিং ব্লক অফ ক্ৰিষ্টেল লেটিছ ঠিক আছে এটো আমি এতিয়া লগে টু ডাইমেনশনাল পঢ়িলো জেনাৰেলি আমাৰ কি থাকে নেচাৰত যিবিলাক আমি ক্ৰিষ্টেল বা যিখিনি সলিড পাওঁ সদায় হেতি কি থাকে থ্ৰী ডাইমেনশনত থাকে এটা আমি থ্ৰী ডাইমেনশনালি যেতিয়া দেখা যাব থ্ৰী ডাইমেনশনালি আমি যেতিয়া দেখি যাম থ্ৰী ডাইমেনশনালি যেতিয়া আমি এৰেঞ্জ কৰি যাম তেতিয়া আমি ক্ৰিষ্টেলটো কেনেকুৱা ধৰণে পাম এই ধৰণে আমি কি পালো ক্ৰিষ্টেলটো পালো থ্ৰী ডাইমেনশনালি ইয়াত দেখিলা আমি থ্ৰী ডাইমেনশনালি তিনটা এক্সেছত along the three axes আমি কি কৈছো এই লেটিছ পইণ্ট বিলাক আমি কি কৰিছো সংযোগ কৰি গৈ আছো তেতিয়া আমি এটা থ্ৰী ডাইমেনশনাল কি পালো জিওমেট্ৰি পালো সো এতিয়া ইয়াত চোৱা থ্ৰী ডাইমেনশনাল জিওমেট্ৰি যেতিয়া দেখিলো ইয়াতো দেখিছো এটা স্মল পোৰশন কি হৈছে দিস ইজ আমি যেটো অৰেঞ্জ কালাৰ আছে এই স্মল পোৰশনটো কি হৈছে তোমাৰ ৰিপিটেড হৈ আছে ইন দিস ডাইৰেকচন ৰিপিট হৈ আছে along দিস ডাইৰেকচন ৰিপিটেড হৈ আছে দ্যাটস মিন্স কি হৈছে এই স্মল পোৰশনটো কি হৈছে এন্টায়াৰ ক্ৰিষ্টেলত কি হৈছে ৰিপিট হৈ আছে এই ৰিপিট হৈ থকা যেটো ক্ৰিষ্টেল আছে স্মল ক্ৰিষ্টেলটো আছে এই স্মল ক্ৰিষ্টেলটো কি বুলি কোৱা হৈছে ইউনিট সেল বুলি কোৱা হৈছে আৰু যে এই থ্ৰী ডাইমেনশনালি এটা কনস্টিটিউয়েন্ট পাৰ্টিকল যেটা কি হৈছে ৰেগুলাৰ এৰেঞ্জমেন্ট হৈ আছে এই থ্ৰী ডাইমেনশনাল এৰেঞ্জমেন্ট অফ দা কনস্টিটিউয়েন্ট পাৰ্টিকলছ ইজ কল্ড ক্ৰিষ্টেল লেটিছ এই গুটে থ্ৰী ডাইমেনশনালি কনস্টিটিউয়েন্ট পাৰ্টিকলছ কি হৈছে ৰিপিট প্যাটাৰ্নত কি আছে ৰেগুলাৰ প্যাটাৰ্নত কি আছে এৰেঞ্জমেন্ট হৈ আছে হেই এৰেঞ্জমেন্টটোকে কি বুলি কোৱা হৈছে ক্ৰিষ্টেল লেটিছ বুলি কোৱা হৈছে আৰু এই যিবিলাক পইণ্ট আছে এই পইণ্ট বিলাকক কোৱা হৈছে লেটিছ point. This is called lattice point or each lattice point represented one constituent particle. This point বিলাক যদি আমি straight line যেতিয়া draw কৰিম তেতিয়া আমি কি পাম entire crystal তো আমি structure পাম যদি আমি
ইউনিট সেলৰ যদি আমি ষ্ট্ৰাকচাৰটো গম পাই যাওঁ তেতিয়া গোটে এন্টিয়ৰ ক্ৰিষ্টেলটো আমি ষ্ট্ৰাকচাৰটো গম পাই যাওঁ আমি ইয়াত দেখিছো ইউনিট সেলৰ ষ্ট্ৰাকচাৰটো আমি প্ৰায় কিউবিক টাইপৰ দেখিছো গতিকে এন্টিয়ৰ তোমাৰ ক্ৰিষ্টেলটো কি হ'ব কিউবিক ক্ৰিষ্টেল হ'ব এতিয়া আমাৰ ক্ৰিষ্টেল লেটিছৰ তোমাৰ ডেফিনেশ্যন আছে এটো তোমালোকৰ 1 মাৰ্কছৰ কোৱেশ্চন কেতিয়াবা কেতিয়াবা আহি থকা দেখি যায় সো 1 মাৰ্কছৰ কোৱেশ্চনত তোমাৰ হোৱাট ইজ ক্ৰিষ্টেল লেটিছ আছে ক্ৰিষ্টেল লেটিছ হৈছে কি ৰেগুলাৰ এৰেঞ্জমেন্ট অফ কনস্টিটুয়েন্ট পাৰ্টিকলছ বুলি ক'লে কি কৈছে ইট মে বি কি হ'ব পাৰে এটমছ হ'ব পাৰে মলিকুলছ হ'ব পাৰে আয়নছ হয় of a crystal in three-dimensional space is called crystal lattice. That means is a regular arrangement of কি আছে constituent particles হৈ আছে কেনেকে three dimensionally আছে crystal lattice বুলি কোৱা হৈছে আৰু ইয়াত যেটো small group of atoms কি আছে small groups of points কি আছে repeated হৈছে বাৰে প্ৰতি কি আছে repeat হৈ কি আছে entire কি আছে এটো সাথে repeat হৈছে এফালে repeat হৈছে তেনেকে repeat হৈ infinite repeat হৈছে এফালে infinite repeat হৈ তোমাৰ কি আছে এটা complete crystal lattice কি কৈছে গঠিত হৈ আছে a smallest portion তোকে কি বুলি কলো আমি unit cell definition আহে কেতিয়াবা ইয়াতো তোমালোকৰ 1 মাৰ্কছৰ কোৱেশ্চন আহে unit cell so what is unit cell so smallest 3D portion of a crystal lattice this is smallest 3D portion this is the smallest 3D portion of a crystal lattice repeated over and over again in three-dimensionally produce entire crystal the smallest portion is called unit cell so next I go say unit cell আমি suppose এই unit cell to ইয়ালে লৈ আহিলো so unit cell যদি আমি parameters চালো ইয়াত আমি কেটা parameter দেখিলো জানে 6 parameters হল very important 1 marks question হয় write the parameters of the unit cell what is আমি unit cell the structure to গম পাম যেটা আমি enter crystal to আমি কি গম পাম structure to গম পাম এখানে আমি কি হইছো আমি step by step আমি কি কৰিম এটা unit cell খিনি আমি কি কৰিম ডিসকাস কৰি যাম তো ইয়াত আমি কি দেখিছো ইয়াত unit cell to আমি দেখিছো this is length of the edge the suppose 8 হইছো this length of the is b length of the is আমি c ধৰিছো আৰু এহেতৰ মাজত তোমাৰ angle কি দেখিছো আমি b আৰু c মাজত angle আছে alpha so angle between b and c so angle between b and c মাজত alpha আছে beta আছে কিমান angle a and c মাজত তোমাৰ কি আছে a and c মাজত তোমাৰ কি আছে angle beta and gamma to আছে a and b মাজত তোমাৰ angle কি আছে gamma initial characteristics কৰে কেটা parameter ছটা parameter হেকিটা হৈছে এডাল dimension length abc and angle between কি আছে edges that are the 6 parameters of a unit cell আৰু এই 6 parameter কেটা পালো this a 6 parameter ওপৰত আমি বেস কৰি আমি crystal বিলাকক আমি কি কৈছো সাতটা different types of আমি কি কৈছো divide কৰিছো কাৰ ওপৰত বেস কৰিছে এই parameter ওপৰত বেস কৰি কি কৈছে আমি দেখিছো crystal বিলাকক কি হৈছে তোমাৰ various crystalক আমি কি কৈছো can be divided into 7 types আৰু এই 7 crystal system কিটা হৈছে 7 crystal type কিটা হৈছে তোমালোকে দেখিছা this is cubic ইয়াত কি আছে axial distance কি আছে a is equal to b is equal to c axial angle alpha beta gamma is equal to কিমান আছে 90 degree example হৈছে sodium chloride potassium chloride diamond zinc blend this is the 7 cubic system so tetragonal আছে a is equal to b not equal to c alpha is equal to beta is equal to gamma is equal to কিমান আছে 90 degree next আহি গৈছে তোমাৰ orthonormic a not equal to b b not equal to c so ইয়াত আৰু কি দেখিছো alpha is equal to beta is equal to gamma is equal to 90 degree so monoclinic কি দেখিছো a not equal to b b not equal to c alpha is equal to gamma is equal to 90 degree beta not equal to 90 degree so here example bilak dia ase monoclinic sulfur sodium sulfate 10 water lead okay dia ase next is hexagonal a is equal to b not equal to c next is tomaloko swa alpha is equal to beta is equal to 90 degree gamma is equal to 120 degree graphite next is rhombohedral a is equal to b is equal to c alpha is equal to beta is equal to gamma is equal to 90 degree next is triclinic a is equal not equal to b a not equal to b b not equal to c alpha not equal to beta beta not equal to gamma not equal to 90 degree so ami a 7 crystal system of ami gom palo cubic sobotke symmetric system aru triclinic eta sobotke unsymmetric system unit cell তোমার দুটা ভাগত ভাগ কৰিছো এটা আছে simple or primitive unit cell and আছে centroid unit cell so আমি simple and primitive unit cell চাও আমি unit cell তো চালো this is আমি যেহেতু এতিয়া তোমালোকৰ cubic system আমি পঢ়িম কাৰণ cubic হৈছে সবতকে symmetric এটো কাৰণে আমাৰ যেকে তোমালোকৰ আমি cubic system ওপৰত আমি গুটেখিনি বস্তু পঢ়িম আৰু হায়াৰ ক্লাছত তোমালোকৰ বাকি কিটা crystal system আমি ডিটেইলস কে ডিসকাস কৰিম আমি ইয়াত আমি হাই সেকেন্ডাৰী অকল cubic systemতে আমি ভালকে পঢ়িবলৈ ট্রাই কৰিম so ইয়াত চোৱা ইয়াতো এটা unit cell এই unit cellত যদি আমি ইচ কৰ্নাৰত প্ৰত্যেকটো কৰ্নাৰত যদি তোমাৰ কি থাকে constituent particles থাকে বা lattice point থাকে আমি lattice point মানে হৈছে constituent particles ধৰা হয় these types of
unit cell is produced if constituent particles are present each corner of the unit cell that is called simple or primitive unit cell. Unit cell to ki koise simple or primitive unit cell. So second unit cell to hoise tumalogor centroid unit cell. Ki centroid buli koise second point to hoise tumalogor centroid unit cell. This is called centroid unit cell. This is called centroid unit cell. So centroid unit cell mane ki hoy? Centroid unit cell buli koa loge loge ami kom ইয়াত কি থাকিব কৰ্নাৰ ইউনিট সেলৰ কৰ্নাৰ টু থাকিবই দিস ইয়াৰ ইউনিট সেলত কি থাকিব কৰ্নাৰ টু কি থাকিব তোমাৰ কনস্টিটুয়েন্ট পাৰ্টিকল থাকিবই তাৰ বাহিৰেও কি থাকিব কৰ্নাৰ বাহিৰেও কি থাকিব ইউনিট সেলটো বেলেগ বেলেগ পজিশনত থাকিব তেনেকুৱা ইউনিট সেলক ইউনিট সেল বুলি কোৱা হৈছে সেন্ট্ৰেট ইউনিট সেল বুলি কোৱা হৈছে সো সেন্ট্ৰেট ইউনিটৰ ফাৰ্ষ্ট হৈছে ফেস centered. This is face centered unit cell. In face centered unit cell তোমার কি হয় যদি আমি ইউনিট সেলটা ড্র কৰো সো আমি কি দেখিলো face centered unit cell যদি আমি ড্র কৰো হদায় আমি কি চাইছো face centered unit cellত কি হয় তোমাৰ constituent particles are present at the each corner of the unit cell. Also these constituent particles are present আৰু ক'ত থাকে বুলি কৈছে প্ৰত্যেকখন ফেসৰ ক'ত থাকে বুলি কৈছে সেন্টাৰত থাকে বুলি কৈছে আমাৰ কেখন ফেস আছে ছখন ফেস আছে ছখন ফেসত ক'ত থাকে বুলি কৈছে এখন এখন ফেস এখনৰ কাৰণে এটো ফেস ইয়াত আছে এটা কনস্টিটিউয়েন্ট পাৰ্টিকল এখন এখন ফেস আছে দিস ওয়ান ইজ ফেস ইয়াৰ কনস্টিটিউয়েন্ট ইয়াত আছে again this one is the another face ইয়াত কনস্টিটিউয়েন্ট পাৰ্টিকল আছে ইয়াত আছে that means কি হৈছে ফেস সেন্টাৰত আমি কি দেখিছো ফেস সেন্টাৰ ইট ইজ কিউবিক সেট সেন্টাৰ ইউনিট সেলত কি দেখিছো মা কনস্টিটিউয়েন্ট পাৰ্টিকলস are present at the corners of the unit cell also present at the কি হৈছে center of the each faces এখন ছখন পেছত কি আছে সেন্টাৰ আছে সেকেন্ড ইউনিট সেল তো আমি যদি কম সেকেন্ড ইউনিট সেল তো হৈছে বডি সেন্টাৰ্ড ইউনিট সেল সো আমি কেটা পালো আমি বডি সেন্টাৰ্ড ইউনিট সেল পালো এতিয়া বডি সেন্টাৰ্ড ইউনিট সেলত যদি আমি কম in these types of unit cell the constituent particles are present at all the corners as well as at the কি হৈছে তোমাৰ body center of the unit cell. Last unit cell to is end centered unit cell. Next to is end centered unit cell. So end centered unit cell হৈছে কি তোমাৰ so constituent particles are present at the corners of the unit cell. আৰু ক'ত থাকে বুলি কৈছে and at the center of two opposite space যিকোনো দুখন opposite space এই দুখন যদি opposite space হয় এখন ওপৰত আছে ফেস এখন তলত আছে এখন ফেস ওপৰৰ ফালে আছে এখন ফেস তলত আছে গতিকে যিটো দুখন opposite face ক'ত থাকে বুলি কৈছে centered থাকে বুলি কৈছে কোন থাকে বুলি কৈছে constituent particles so এনেকুৱা ধৰণৰ ইউনিট সেলক কি বুলি কোৱা হৈছে end centered unit cell বুলি opposite face আছে আমি এই দুখনত দিছো যদি এই দুখন opposite space হয় তেতিয়া এই দুখন opposite space তে হ'ব নহলে এইখন opposite face যদি হয় তেতিয়া এই দুখন opposite space তে কি হ'ব constituent particles থাকিব আৰু জেনেৰেলি আমি কিছুমান বুকত তোমালোকে পইণ্ট বুলি পাব পাই this is also the আমি ধৰি লৈছো constituent particles ক আমি কি বুলি ধৰি লৈছিলো এটা লেটিস পইণ্ট বুলি ধৰি লোৱা হৈছে আৰু ইস লেটিস পইণ্টে কি বুজায় constituent particles এ বুজায় সিস্টেম আছে 7 ক্রিস্টাল সিস্টেম আছে আমি ধৰি লৈছো ইস ক্রিস্টাল সিস্টেমত 4 টাইপস অফ ইউনিট সেল আছে যদি 4 টাইপস অফ ইউনিট থাকে তেতিয়া আমাৰ 28 টাইপস অফ কি হ'ব তোমাৰ লেটিস জেনাৰেট হ'ব 28 লেটিস কি হ'ব জেনাৰেট হ'ব কিন্তু কথা হল কি ব্ৰেভিছে কি দেখিলে ব্ৰেভিছ নামৰ এজন সাইন্টিস্ট আছিল তেওঁ কি দেখিলে তেওঁ বিভিন্ন প্ৰকাৰৰ সলিডৰ কি কয় ষ্ট্ৰাকচাৰাল এনালাইসিস কৰি দেখিলে 7 ক্রিস্টাল সিস্টেমত অনলি কি দেখিলে তোমাৰ 14 পসিবল লেটিস হে তেওঁ দেখিলে Okay, a 14 possible lattice okay কি বুলি কোৱা হৈছে brevis lattice বুলি কোৱা হৈছে so এটা যদি আমি definition কো what is brevis lattice according to the arrangement of points in different unit cell of 7 crystal system only 14 possible types of lattice is generated this 14 crystal lattice is called brevis lattice that means of possible lattice আমি পাইছিলে 14 types of possible brevis lattice বুলি কোৱা হয় so এই 14 brevis lattice ৰ তোমাৰ কিউবিকত আমি চালো ইয়াত তোমাৰ 3 types of crystal lattice আছে one is simple cubic so the cube আছে এখানে simple cubic lattice next is face centered cubic and body centered cubic ঠিক আছে তোমাৰ tetragonal আছে simple and body centered আছে two types of lattice আছে monoclinic 2 types of lattice আছে one is simple and two is end centered ঠিক আছে তোমাৰ orthorhombic তো তোমাৰ কি আছে 4 types of lattice আছে simple face centered body centered end centered যেটো আমি এটা ইউনিট সেল আমি পাইছো এই ইউনিট সেল তো পৰা আমি কি স্ট্ৰাকচাৰ পৰা আমি গম পাম এন্টাৰ ক্রিস্টাল তোৰ স্ট্ৰাকচাৰ নেক্সট আহি গৈছে তোমালোকৰ rhombohedral
ৰম্বহেড্ৰলত কি দেখিছা ৰম্বহেড্ৰলত তোমালোকে অকল সিম্পলহে ক্ৰিষ্টেল লেটিছ থাকে বা ইউনিট সেল আছে ট্ৰাইকনিউক্লিয়েটত কি আছে অনলি সিম্পল আছে আৰু হেক্সাগনটো কি আছে অনলি সিম্পল আছে সো আৰু এইবিলাক যে আছে এইবিলাক কিহৰ ওপৰত ডিপেন্ড কৰে এই যে প্যাৰামিটাৰ জৰবিলাকত ডিপেন্ড কৰে তো প্যাৰামিটাৰ যদি অলপ চেঞ্জ হৈ যায় তেতিয়া হেতৰ ক্ৰিষ্টেল ষ্ট্ৰাকচাৰটো কি হৈ যাব চেঞ্জ হৈ যাব গতিকে এটা ষ্ট্ৰাকচাৰ এটা ক্ৰিষ্টেল ষ্ট্ৰাকচাৰ কিহৰ ওপৰত ডিপেন্ড কৰে ইউনিট সেলটো প্যাৰামিটাৰ ওপৰত ডিপেন্ড কৰে আৰু ইউনিট সেলৰ যেটো ষ্ট্ৰাকচাৰ আছে ইউনিট সেলৰ ষ্ট্ৰাকচাৰটো আমি কি পাওঁ এটা কমপ্লিট ক্ৰিষ্টেল লেটিছ আমি কি গম পাই যাম ষ্ট্ৰাকচাৰ আমি গম পাম বস্তুখিনি ভালকে এবাৰ চাবা বুকত পঢ়ি লবা আৰু যদি কিবা নুবুজা থাকে আমাক কমেন্ট কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু যিমান পাৰা আমাৰ চেনেলটো শ্বেয়াৰ কৰা যাতে অসমৰ সকলো ষ্টুডেণ্টে আমাৰ চেনেলটো সকলোকে ধন্যবাদ থাকিল ভালকে পঢ়িবা ধন্যবাদ